নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মৰস্মিতা অচিৰে প্ৰকাশ হ'ব আসুৰ ৰাজনৈতিক দল গঠনৰ পৰামৰ্শ সমিতিৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে অনুষ্ঠিত হৈছে বৈঠক এই মন্তব্য কৰিছে আসুৰ সভাপতি দীপাংকৰ নাথে অখিল গগৈৰ এক দল এখন পতাকা সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য ৰখা নাই আসুৱে ৰাজনৈতিক দল গঠন হোৱাৰ পিছত দলে গ্ৰহণ কৰিব সিদ্ধান্ত আসুৰ ফলৰ পৰা এনে কোনো মন্তব্য আগবঢ়াব নোৱাৰি বুলি মন্তব্য কৰিছে দীপাংকৰ নাথে এখন প্ৰতিবেদন দাখিল কৰিছে আৰু প্ৰতিবেদনৰ ভিত্তিত আমি অতি কম সময়ৰ ভিতৰত কেইদিনমানৰ ভিতৰতে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিম জাতিটোৱে একত্ৰিত হৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমত বসবাস কৰা প্ৰতিগৰাকী অসমবাসী জনসাধাৰণৰ স্বাৰ্থত আমি যাতে এক সুদৃঢ় পদক্ষেপেৰে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সুনিৰ্দিষ্ট পদক্ষেপ ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰিব অতি কম দিনৰ ভিতৰত আমি এই কথা ৰাজহুৱা কৰিম কালি যেটো কৈছিলে যে একেলগে থকাটো তেওঁলোকে বিচাৰিছে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন ৰাজনৈতিক দৃষ্টিভংগী আছে আমি আঞ্চলিকতাবাদ আমাৰ ৰাজনৈতিক দৃষ্টিভংগী আমাৰ সংবিধানে সেই কথাটো কৈছে সেইকাৰণে আমাৰ দৃষ্টিভংগীবোৰ আমি ব্যাখ্যা কৰি আছোঁ কিন্তু ৰাজনৈতিক কথা বতৰাবোৰ যেতিয়া দল গঠন হ'ব দলৰ মজিয়াৰ পৰা ক'ব পাৰিব সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সকলোৰে লগত কথা বতৰা পাতি পেলাই আমি এটা দৃষ্টিভংগী লৈ আগবাঢ়ি গৈ আছোঁ আৰু দল ৰাজনীতি এই সন্দৰ্ভত ৰাজনৈতিক দলসমূহে ক'ব পাৰিব কাৰ লগত লগ লাগিব কাৰ লগত কেনেকৈ তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰিব সেই সকলো কথা দল গঠনৰ পিছত ক'ব পাৰিব আৰু ফলে তুংগত উঠিছে ভাৰত চীন সীমান্তৰ উত্তেজনা ভাৰতীয় সেনাৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ অভিযোগ চীনা সৈন্যলৈ লক্ষ্য কৰি ভাৰতীয় সেনাই গুলীচালনা কৰাৰ দাবী চীনৰ সীমান্তৰ পাংগাংছৰ দক্ষিণৰ চেনপাও এলেকাত গুলীচালনাৰ দাবী চীনা সংবাদ মাধ্যমৰ ভাৰতৰ ফৰৱাৰ্ড পোষ্টত আগ্ৰাসন চলোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই গুলীচালনা কৰাৰ কথা অস্বীকাৰ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অৱগত কৰিছে ভাৰতীয় সেনা প্ৰধানে সীমান্তত উত্তেজনাক লৈ ৰাজনাথ সিঙৰ জৰুৰী বৈঠক ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আগমুহূৰ্তত পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰে চীনে প্ৰৰোচিত কৰিব বিচাৰিছে ভাৰতক অৰুণাচলক ভাৰতৰ প্ৰদেশৰ স্বীকৃতি দিবলৈ অস্বীকাৰ চীনৰ অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলি দাবী চুবুৰীয়া ৰাষ্ট্ৰখনৰ এই দাবী চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ ভাৰত চীন সংঘাতৰ মাজতে চীনৰ অৰুণাচল দাবীক লৈ ধুমুহা ইয়াৰ পূৰ্বে অৰুণাচলক চীনৰ অংগৰাজ্য হিচাপে দাবী কৰিছিল অৰুণাচল সীমান্তৰ পৰা নিৰ্দেশ হোৱা 5 ভাৰতীয় সন্দৰ্ভত কোনো তথ্য নাই চীনৰ ইফালে ভাৰতীয় সেনাই চীনৰ PLAৰ সৈতে যোগাযোগ কৰিছে বুলি টুইট কিৰিয়ান ৰিজিজু আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 94 সংখ্যক উপজাতিন কালজয়ী গীতৰ কথা সুৰেৰে অসমবাসীৰ বিবেক আৰু আবেগক আৱৰি ৰখা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ উপজাতিন উদযাপন কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সুধা কণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দীঘলী পুখুৰী পাৰতো আসুৰ উদ্যোগত আয়োজন কৰা হৈছে উদ্দীপনা অনুষ্ঠান নিজৰা পাৰৰ ভূপেন্দ্ৰৰ বাসভৱনতো আয়োজন কৰা হৈছে উপজাতিনৰ বিশেষ অনুষ্ঠান সমগ্ৰ অসমৰ লগতে নগৰী মুম্বাই কলকাতা তথা বিদেশতো স্মৰণ কৰা হৈছে সুধা কণ্ঠক জাতি মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত জিলিকি উঠা মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1926 চনত সদিয়াত শৈশৱৰ আৰম্ভণিতে উষানগৰী তেজপুৰত ৰূপকোঁৱৰ আৰু কলাগুৰু সান্নিধ্য লাভ কৰি সুধা কণ্ঠই আৰম্ভ কৰিছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা যি অপ্ৰতিৰোধ যাত্ৰাক আজি সমগ্ৰ অসমবাসীয়ে বিশ্ববাসীৰ সন্মুখত গৌৰৱ অনুভৱ কৰিছে ৰাজ্যৰ লগতে আজি বিদেশতো সুধা কণ্ঠক স্মৰণ কৰা হৈছে আৰু জালুকবাৰী সমাধি ক্ষেত্ৰত আজি সাংস্কৃতিক মন্ত্ৰী নৱ দলিয়াৰ লগতে মুখ্যমন্ত্ৰী প্ৰিয় উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে সুধা কণ্ঠলৈ আৰু আজি দীঘলী পুখুৰীৰ পাৰতো উদ্দীপনা শীৰ্ষক এক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে
আৰু সুধাকণ্ঠক স্মৰণ কাৰ্যসূচীত উপস্থিত থাকে তেখেতৰ ভগ্নী সুদক্ষিণা শৰ্মা। লগতে আমি জনাওঁ যে শ্ৰদ্ধা নিবেদন কৰা হৈছে অক্ষয় বন্তি জ্বলোৱাৰ ক্ষেত্ৰত, যিহেতু প্ৰতিদিনতে দেখিবলৈ পোৱা যায় যে প্ৰতিটো তেওঁৰ জন্মদিনতে অসংখ্য অনুৰাগীৰ আগমন ঘটে। আৰু বিগত বৰ্ষত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও ৰখা হৈছিল এই সমাধিস্থলীত, কিন্তু এইবাৰ কৰোনা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত আয়োজন কৰা হৈছে এই সুধাকণ্ঠৰ উপজাতি, কিন্তু তাৰ মাজতো সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সুধাকণ্ঠক। দীঘলী পুখুৰীৰ লগতে আজি নিজৰাপাৰৰ তেখেতৰ বাসগৃহতো শ্ৰদ্ধা নিবেদন কৰিছে ভিন্ন অনুৰাগীয়ে। চিৰবৰণ্য ব্যক্তি সুধাকণ্ঠ আমাৰ আটাইৰে হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি ৯৪ সংখ্যক উপজা দিন। সদৌ অসম ছাত্ৰ সন্থাই তেখেত জীৱিত থাকোঁতে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু অতি আড়ম্বৰপূৰ্ণভাৱে ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি স্মৰণ কৰি এই অনুষ্ঠান প্ৰতি বছৰে দীঘলী পুখুৰী পাৰত আয়োজন কৰি আহিছোঁ। তেখেতৰ সমগ্ৰ সৃষ্টিৰাজি জাতিটোৰ স্বাৰ্থত তেখেতে যিবোৰ কথা কৈ গৈছিল সেই সকলোকে মানুহৰ অন্তৰত সংৰোপণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ভৱিষ্যতৰ প্ৰজন্মই যাতে তেখেতৰ চিন্তা চৰ্চা, তেখেতৰ গীত মাত, লগতে তেখেতৰ যিবোৰ সৃষ্টি সেইবোৰ চৰ্চা কৰিবৰ কাৰণে প্ৰত্যেকে অনুপ্ৰাণিত হোৱা হওক, তাকে আহ্বান জনাইছোঁ। অসমীয়া জাতিৰ হিয়াৰ আমঠু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিনত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ জন্মদিনটো সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ জৰিয়তে প্ৰতিখন জিলাৰ একোখনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক বা গায়িকা আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আৰু গায়িকাক লৈ ইয়াত উদ্দীপনাৰ জৰিয়তে সেই তেখেতৰ যি গীতৰ যি সৃষ্টিৰাজি আছিল তাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ কাৰণে নতুন প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা প্ৰচাৰ কৰাৰ কাৰণে তেখেতৰ জন্মদিনটোতে উদ্দীপনাৰ নামেৰে আমি এই বৃহৎ এটা অনুষ্ঠান উদযাপন কৰি আহিছোঁ। আৰু এই ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোৰ বিশেষত্ব এইটোৱে যে জীৱিত অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাই নিৰ্মাণ কৰা তেখেতৰ প্ৰতিমূৰ্তি নিজ হাতে উন্মোচন কৰি তেওঁ অভিভূত হৈছিলে। দেশত দৈনিক ভয়ংকৰ ৰূপত বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা ৪২,৪৪২ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। বিগত ২৪ ঘণ্টাত ৭৫,৮০৯ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে ৭২,৭৭২ জনৰ। এদিনতে মৃত্যু হৈছে ১,১৩৩ জন কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ক্ৰমাগত ৭ দিন ধৰি মৃত্যুৰ সংখ্যা ১,০০০ৰ ওপৰত আছে। পুনৰবাৰ জনাইছোঁ যে দৈনিক ভয়ংকৰ ৰূপত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। ৪২,৮০,৪৪২ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। বিগত ২৪ ঘণ্টাত ৭৫,৮০৯ জন আক্ৰান্তক চিনাক্ত। কৰোনাই প্ৰাণ কাঢ়িলে ৭২,৭৭৫ জনৰ। এদিনতে মৃত্যু ১,১৩৩ জনকৈ কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত। ক্ৰমাগত ৭ দিন ধৰি মৃত্যুৰ সংখ্যা ১,০০০ৰ ওপৰত। ৰাজ্যত কমা নাই কৰোনা ভাইৰাছৰ প্ৰকোপ। ১,২৮,২৪৪ জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২,৭৮৫ জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীত ৬৭৫ জন, ডিব্ৰুগড়ত ২২০ জন, যোৰহাটত ১৬৫, লখিমপুৰত ১২৬ জন চিনাক্ত। বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু ৩৭০ জনৰ। কৰোনাত আক্ৰান্ত শতকৰা হাৰ ৭.২১%। বৰ্তমানলৈ আৰোগ্য হৈছে ৯৬,৮২৩ জনকৈ লোকৰ। চিকিৎসাধীন হৈ আছে ৩১,০৪৮ জন ৰোগী। কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে অসমৰ ভূমি নগাৰ ভয়াৱহ আগ্ৰাসন। যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ ৩খনকৈ সংৰক্ষিত বনাঞ্চল ডিছৈ ভেলী আৰু তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ ৯০% ভূমি এতিয়া নগাৰ দখলত। অসমৰ মাটি বেদখল কৰি নগা লোকে স্থাপন কৰিছে ইখনৰ পিছত সিখনকৈ নগা বস্তি। নিৰ্মাণ কৰিছে গীৰ্জাঘৰ, বেটেলিয়ান কেম্প, পকী দলং আৰু বাটপথ। মৰিয়নি সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপতে জানখানা নৈৰ ওপৰত নগাই
নিৰ্মাণ সম্পূৰ্ণ কৰিলে এখন পকী দলং কিন্তু ভুকিয়া নাপালে খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া কৰ্মচাৰীয়ে নগৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ প্ৰশাসনৰ পুতৌজনক ভূমিকা আৰু সুপাধিলা নীতিক লৈ সীমান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আগন্তুক জ্যোতিপ্ৰসাদ গগৈৰ এক ৰিপৰ্ট হয় মই বৰ্তমান উপস্থিত আছোঁ ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত আৰু এই যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চল টিউহিল বনাঞ্চল আৰু ডিছৈ বনাঞ্চল ইতিমধ্যে নগাৰ যি আগ্ৰাসন নগাৰ যি দপদপনি ইতিমধ্যে আমি এই সম্পৰ্কত বাতৰি প্ৰকাশ কৰিছোঁ আৰু দেখিবলৈ পাইছে যে এই যি বাতৰি প্ৰকাশ পোৱাৰ পিছত আচলতে প্ৰশাসনে তালৈ গৈ পৰিদৰ্শন কৰিছে কিন্তু নগাক ভেটিবৰ কাৰণে বা যি নগাৰ যি তাত দপদপনি কিন্তু ৰুধিবৰ কাৰণে এতিয়ালৈকে কোনো অসম চৰকাৰে কোনো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ বিপৰীতে কিন্তু নগা ক্ৰমান্বয়ে আগবাঢ়ি আহিছে আৰু ইতিমধ্যেই অসমৰ সংৰক্ষিত বনাঞ্চলসমূহত নগাই নিজৰ খুপনি আচলতে গজগজীয়া কৰি দিছে এই মুহূৰ্তত মোৰ লগত বিভিন্ন দল সংগঠনৰ নেতা আছে মই তেওঁলোকৰ পৰা অসম চৰকাৰৰ নিলিপ্ত ভূমিকা সম্পৰ্কে মই প্ৰতিক্ৰিয়া গ্ৰহণ কৰি প্ৰথমতে আছুৰ নেতৃত্ব আছে মই তেওঁৰ পৰা জানিম যে অসম চৰকাৰৰ যি পুতৌজনক ভূমিকা নগাৰ যি আগ্ৰাসনৰ বিপৰীতে কি ক'ব এই সন্দৰ্ভত চাওক আজি আমি এই কৰোণা মহামাৰীৰ সময়ত আমাৰ কিন্তু অসম চৰকাৰে কৰোণা মহামাৰীক লৈ ব্যস্ত সেই সময়ত কিন্তু অসমৰ কাষতে লাগি থকা নাগালেণ্ডে কিন্তু অসমৰ ভূমি দখল কৰাত ব্যস্ত এই ব্যস্ততাৰ মাজতে আজি মৰিয়ানী খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ ভিতৰত তেওঁলোকে জানখনা নামৰ জানখনাৰ দলং এখন নিৰ্মাণ কৰিছে এই নিৰ্মাণ কৰি থকাৰ পাছতো কিন্তু মাত্ৰ 2 কিলোমিটাৰ ভিতৰত তেওঁলোকে কিন্তু খণ্ড বন বিষয়া কাৰ্যালয় তেওঁলোকে গম নাপালোঁ বুলি আজি চৰকাৰী পক্ষে তেওঁলোকক জনাইছে কিন্তু আজি আমি এই বিষয় যেতিয়া সাংবাদ মাধ্যমত প্ৰচাৰ হ'ল তেতিয়া তেওঁলোকে জানিব পাৰি তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে আমি প্ৰায় আজি বিভিন্ন দল সংগঠন সকলো দল সংগঠনে বহু বছৰৰ পৰা জনাই আহিছে যে নগাই ইয়াত বহু গাঁও বনাইছে স্কুল পাতিছে গীৰ্জাঘৰ বনাইছে কিন্তু তেওঁলোক আজিও চৰকাৰ কিন্তু ইয়াৰ ওপৰত ব্যৰ্থ হৈছে আজি আমি এইখন চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক যিয়ে চৰকাৰে নহওক তেওঁলোকে কিন্তু আজি এটাৰ পিছত এটা কথা তেওঁলোকে কৈ থাকে তেওঁলোকে কিন্তু এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে আজি যদি ইয়াৰ ওপৰত কোনো ধৰণৰ সমস্যা তেওঁলোকে সমাধানেই কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ৰাইজৰ ওপৰত এৰি দিয়ক ৰাইজে নিজে নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ আচলতে ৰাইজৰ ওপৰত এৰি দিয়াৰ আচলতে তেওঁ উল্লেখ কৰিছে কাৰণ যিহেতু এখন চৰকাৰ এটা বন কাৰ্যালয় আছে যিখন বন সংৰক্ষণৰ কাৰণে এই সকল বিষয়ববীয়াক আচলতে দায়িত্ব লৈছিলে কিন্তু দায়িত্বৰ পৰা মূৰ পুলুকা মাৰি আচলতে তেওঁলোকে এই পথটো যি পথ আছে মই যিটো পথত বৰ্তমান আছোঁ এই পথটোৱে যোৱা ইয়াত কয়লা যায় এইটো আছে কাঠ যায় সেইবিলাক কিন্তু তেওঁলোকে দেখিবলৈ পায় এই বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কিন্তু তেওঁলোকে 2 কিলোমিটাৰ আঁতৰত থকা কিন্তু সেই দলংখন নেদেখিলে সেই নগাৰ যি বেদখল কিন্তু নেদেখিলে মই আৰু আছে মই জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে তেওঁলোকৰ লগত পাতিম কি ক'ব আচলতে এই চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে কিন্তু তাৰ বিপৰীতে কৰ্মচাৰীসকলে কিন্তু নিজৰ ভূমিকা পালন কৰা নাই তেখেতলোকে এটাই ভূমিকা পালন কৰে কেনেকৈ পকেটলৈ 2 টকামান টকা আহে টকা হ'লে তেখেতৰ নিজৰ পৰিয়ালটো পোহপাল দিব বাকী মানুহখিনি যি হয় মৰক জিয়ক যি হয় তেখেতলোকে একো ব্যৱস্থা নকৰে আজি চাওক অসমত যোন চৰকাৰে নাহক অসমীয়া মানুহৰ কাৰণে কিঞ্চিত মানুহ চিন্তা নকৰে তেখেতলোকে চিন্তা কৰে কেনেকৈ ক্ষমতাত থাকোঁ মানুহ অসমীয়া জাতিক শোষণ কৰি নিশেষ কৰি তেখেতলোকে ক্ষমতাত থাকিব বিচাৰি আছে যোৰহাটৰ দহাবৰা চুকৰ শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৰহাট নগৰৰ দহাবৰা চুকস্থিত শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মই জনাওঁ যে যোৰহাটৰ দহাবৰা চুকৰ শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰত এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় যোৰহাট নগৰৰ দহাবৰা চুকস্থিত শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী জনাৰ্দন দেৱগোস্বামী প্ৰভুৰ একনিষ্ঠ প্ৰচেষ্টাত যোৰহাটৰ মাজমজিয়াত উত্তৰ কমলাবাৰী প্ৰথমখন শাখা সত্ৰ ইয়াত প্ৰতিষ্ঠা কৰা হ'ল আৰু লগতে সাংস্কৃতিক গৱেষণা কেন্দ্ৰও প্ৰতিষ্ঠা কৰা হ'ল আৰু এই গোটেই যাত্ৰাত এগৰাকী মহান ব্যক্তিয়ে এক কথা মাতি দান কৰি গ'ল সেইগৰাকী মহান ব্যক্তি হৈছে প্ৰসেনজিৎ ফুকন ডাঙৰীয়া উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দৰ সৈতে মিলি যোৰহাটৰ স্থানীয় ৰাইজৰ সহযোগত এই মহৎ কামখিনি সম্পূৰ্ণ কৰিছে
চিফ মিনিষ্টাৰ আনটাইড ফাণ্ডৰ 30 লক্ষ টকা ব্যয় কৰি এই কামখিনি কৰা হৈছে। মই আশা ৰাখিছোঁ যোৰহাটৰ দৰে এখন ঐতিহ্যমণ্ডিত চহৰৰ মাজমজিয়াত উত্তৰ কমলাবাৰী শাখা সত্ৰৰ লগতে সাংস্কৃতিক গৱেষণা কেন্দ্ৰই প্ৰাণ পাই উঠিব আৰু এই মহাস্থানত গুৰুজনাৰ অমৰ সৃষ্টিৰ সন্দৰ্ভত গভীৰভাৱে চৰ্চা হ'ব, অধ্যয়ন হ'ব আৰু উঠি অহা প্ৰজন্মই মানৱীয় শক্তিৰে আধ্যাত্মিকভাৱে সবল হৈ জীৱন যাত্ৰাত সফলতাৰে অগ্ৰসৰ হ'বলৈ সক্ষম হ'ব।